প্ৰথমতে মই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু হাই হাই অসম চৰকাৰ, হাই হাই অসম পুলিচ। আচলতে আক্ৰাছৰ ওপৰত তেওঁলোকৰ ইমান আশা ভৰসা, চৰকাৰকো বিশ্বাস কৰিছিলে কমচে কম কজাজঞ্চিৰ কাৰণে তেওঁলোকে জনজাতিৰ কাৰণে হওক ক্ষমতাবোৰ এটা ভাল সিদ্ধান্ত ল'ব। তাৰ সলনি তেওঁলোকে যিটো মানে ঘটনা কৰিলে সেইটো গৰিহণাযোগ্য নহয়। ইয়াৰ কাৰণে SP-য়ে হওক বা যদি ইয়াত কোনোবা এংগল আছে আৰু পলিটিকেল এংগল আছে সকলোৰে ওপৰত ব্যৱস্থা ল'ব লাগে। ইয়াত উচ্চ পৰ্যায়ৰ কমচে কম ন্যায়াধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে এই ঘটনাটো কেনেকৈ হ'ব পালে, কাৰণ জ্বৰ সমদল কৰাটো একো অপৰাধ নহয়, তেওঁলোকে আৰু একো ক্ষতি কৰা নাছিল। আপাৰ আছামৰ পৰা একদম বিজেপি পৰ্যন্ত জ্বৰ সমদল কৰে। আৰু আমাৰ অলপ সন্দেহ হৈছে এই যে BTC ইলেকশ্যনৰ তাৰ অলপ জড়িত আছে পাইছোঁ। আপোনালোকে দেখিছে ইয়াত কোনোবা মিনিষ্টাৰ চিনিষ্টাৰ এনেকৈ মানে জৰ জবৰদস্তি ঘূৰি আছে মিলি আছে ৰাইজক বিভিন্ন ধৰণে, হয়তো ইয়াত তেওঁলোকে বলে পৰা নাই। সেইকাৰণে তেওঁলোকে হয়তো আক্ৰাছক দবাৰ কাৰণে চেষ্টা কৰিছিল, কাৰণ আক্ৰাছৰ বিগত সময়বিলাকৰ নেতাবিলাক মানে এটা কল দিলেই গুচি গৈছিল, তেওঁলোকে যি কয় তাকে কৰিছিল। কিন্তু এতিয়াৰ যিটো নেতৃত্ব তেওঁলোকে হয়তো এইটো মানি লোৱা নাই। আৰু ইয়াত যেনেকৈ তেওঁলোকে গুমাত এজন কজাজঞ্চি ভাইক বিজেপি নোহোৱাৰ পিছতো জৰ জবস্তিতে উঠালে কিছুমান দালাল কিছুমান আহি কেনে তেওঁলোকে ভাবিছিল এনেকৈ আমি ৰাজবংশীসকলক বশীভূত কৰিব পাৰিম। মই সেইকাৰণে BTC-বাসী ৰাইজক আহ্বান জনাইছোঁ, এই সময়ত আমি আক্ৰাছৰ কৰ্মীসকলক যিটো তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিলে, যি ধৰণৰ হেৰি কৰিলে, কালি হয়তো বেলেগৰ ওপৰত কৰিব। সকলোৱে সেইকাৰণে আমি একত্ৰিত হোৱাৰ কথাটো কৈছোঁ। আমাৰ বেংগলী ভাইসকলৰ সংগঠনেই হওক, ঠিক তেনেকৈ মাইনৰিটি ভাইসকলৰ সংগঠনেই হওক, আৰু বড়ো ভাইসকলকো কৈছোঁ যে যদি আপোনালোকে অলপ সচেতন নহয়, এইবাৰ এই গুৱাহাটীৰ পৰা কিছুমান মানুহ আহি তেওঁলোকে BTC-খন যেনে তেনে মানে কি কয় লোৱাৰ এটা ষড়যন্ত্ৰ কৰি আছে। আপোনালোকে শুনিছে কিজানি যে ৰেখাৰাণী দাসবৰক তেওঁলোকে চিফ বনোৱাৰ কাৰণে যোজা চলিছে, বৰমাত তেওঁলোকক দিছে, তাত কোনো জিংকা অংকই নাই। তথাপিতো একমাত্ৰ আপোনালোকে জানে যে আগৰ গুৰুজ্যোতি দাস নহয় বিধায়ক, তেওঁ আহি কৈছে যে এইবাৰ আমি BTC ল'মেই ল'ম। সেইকাৰণে আমি BTC মানুহ ৰাইজক সজাগ হ'ব গৈছোঁ, সাৱধান হ'ব গৈছোঁ। আমাৰ BTC ৰাইজে ইমানখিনি চেক্ৰিফাইৰ পিছত, হাজাৰ হাজাৰ মানুহ মৰাৰ পিছত তেওঁলোকে এখন BTC পাইছে। দিল্লী দিছপুৰীয়াসকলৰ ইয়াৰ ঘুম মানে নোহোৱা হৈ গৈছে যে তেওঁলোকে তাৰ পৰা আহি BTC-খন ল'ব বিচাৰিছে। সকলোৱে জানে ইয়াত চিণ্ডিকেট চলে, ইয়াত হেৰি চলে, ইয়াৰ পৰা বহুত হয়তো টকা পইচা আহে, এই ধৰণৰ কথা আছে। মই সেইকাৰণে বিজেপিৰ বা ৰাষ্ট্ৰীয় নেতাসকলক আমি কৈছোঁ যে BTC ৰাইজক কমচে কম অলপ শান্তিৰে থাকিব দিয়ক, তেওঁলোকে যাতে এই খেলাটো নকৰে। তেওঁলোকে ইয়াত ইলেকশ্যন খেলি যদি বেছি কিবা কৰে, মই ভাবোঁ ইয়াত অশান্তি হ'ব, ইয়াত এনেকুৱা ধৰণৰ এটা হ'ব, এইটো যাতে নহয়। আৰু লগতে একদম ন্যায়াধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আৰু তাত যিসকল দোষী, SP-টো মই ভাবোঁ তেওঁলোকে বহুত দেৰি কৰিছে, কালিয়ে তেওঁক মানে কি কয় বৰখাস্ত কৰিব লাগিছিল। নিশ্চিতভাৱে দেৰি হৈছে। আমি সমূহ GSP পৰিয়ালৰ ফালৰ পৰা, কাৰণ বংশী ভাইসকলৰ হাত তুলিছে, এইটো কোনো কাৰণে সহ্য কৰা নহ'ব। বংশী ভাইসকলৰ পৰা অপমান কৰিব আমি কোনো কাৰণে সহ্য নকৰোঁ। মই ভাবোঁ গুমা ৰাইজৰ এনেকুৱা সিদ্ধান্ত লওঁ, তাত যিসকল মানে জড়িত আছে তেওঁলোকক নিশ্চিতভাৱে আজি নহয় কালি হ'লেও পহুকে এটা দিব। আৰু আমি ফকীৰা কামত আপোনালোকে জানে যে অলৰেডি ফকীৰা কামত কেনেকৈ হাৰিছে, তেওঁলোকে হয়তো এনেকুৱা নিকৃষ্ট ষড়যন্ত্ৰৰ জৰিয়তে তেওঁলোকে কিবা এটা কৰিব পাৰিম বুলি ভাবিছিল। এতিয়া ৰাইজৰ ওচৰত আহকচোন কেনেকৈ আহে, তেওঁলোকে বগু পিন্ধাই আহক, এতিয়া কেনেকৈ আহে আমিও চাই ল'ম। নিশ্চিতভাৱে আপোনালোকে BTC ৰাজনীতি তাৰটো নিশ্চিতভাৱে আছে, কাৰণ তেওঁলোকে বহুত চেষ্টা কৰিছিল, আক্ৰাছক বলাব পৰা নাই। আক্ৰাছক বলাব পৰা তেওঁলোকে জানে যে আক্ৰাছক যদি বলাব পাৰে তেতিয়া বাকীবিলাক ইয়াত যুঁজা কোনো নাই। সেইকাৰণে কৈছোঁ যে BTC তাৰ নিশ্চয় ইয়াত জড়িত আছে। এইটো নিশ্চয় যিসকল ৰাজনীতিক, যিসকলৰ হাতত ইনফৰ্মেশ্যন আছে তেওঁলোকে নিশ্চিতভাৱে গম পাব। GSP আমি এটাই কথা যে BTC-ত আমি যি ধৰণে সকলোকে একত্ৰিত কৰি এটা শান্তি সম্প্ৰীতি আমি ভাৱ কৰিছিলোঁ, আমি সেইটো আগুৱাই লৈ যাব বিচাৰিছোঁ। আমি সেইকাৰণে কৈছোঁ ইয়াত উচ্ছেদ নহয়, ইয়াত ভূমিৰ আচলতে এটা ভাল সমাধান হ'ব লাগে। যিহেতু প্ৰথম কথা হ'ল তেওঁলোকৰ নৈতিক পৰাজয় হৈছে, তেওঁলোকে গম পাই গৈছে যে ইয়াত হাৰি যাব। আপোনালোকে জানে যে BJP কেণ্ডিডেট ঘোষণা কৰাৰ লগে লগে সুকুমাৰ দেৱনাথ কেণ্ডিডেট হোৱা নাছিল, তেওঁ ঘৰৰ সন্মুখত বম ফুটাইছে। মই বাৰ কৈছোঁ হীৰাখনে আহিছে, DSP পুৰা টীম আছে, এইবাৰ যদি কিবা গণ্ডগোল কৰে কিন্তু সুদাই নহ'ব। সেইটো আমি কোন হয় আমি চিনি নাপাওঁ, কোন হয় চিনি নাপাওঁ। আৰু EPPL-ৰ আমি বা BPF-ৰ যিসকল আমাৰ লোক আছে, আপোনালোকে ৰাজনীতিক শত্ৰু কিবা থাকিব পাৰে, কিন্তু চবেই ভাই বন্ধু, যাতে এনেকুৱা ধৰণৰ মানে কি কয় আপোনালোকে এই ধৰণৰ কাৰ্যত জড়িত নহয়। কালিও শুনিছোঁ মই তামোলপুৰত তেনেকুৱা অলপ EPPL-ৰ কৰ্মীবিলাকে BPF মানে নাৰা দিয়া বুলি কৈছে। ইয়াত কিন্তু আৰু এটা ঘটনা এনেকুৱা হৈছে যে BJP-ক বিশেষকৈ BJP-ক কিন্তু সকলোৱে সহজভাৱে লোৱা নাই। যেতিয়া ৰেখাৰাণী দাসবৰক যেতিয়া চিফ বনাব গৈছে যে ইয়াৰ কোনো ৰাইজে কিন্তু এইটো সহজভাৱে নলয়।
সেইকাৰণে মই বিজেপিৰ আমাৰ কেন্দ্ৰীয় ৰাজ্যিক নেতাৰ আহ্বান জনাইছোঁ যে BTC মানুহখিনি অলপ যিহেতু সমিলমিল আহিছে, এতিয়া ইয়াত নন বড়ো আপোনালোকে কৰিব নালাগে, বড়ো অসমীয়া কৰিব নালাগে, ইয়াত ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ নাগৰিক কৰিব নালাগে, ইয়াত ট্ৰাইবেল নন ট্ৰাইবেলৰ মাজত কাজিয়া আপোনালোকে লগাব নালাগে। আপোনালোকে যিখিনি বদনাম হীৰা হয়নাক দিছিল, অথচ সেয়া কোনোদিনে বড়োৰ বিৰুদ্ধে কোৱা নাই, কোনো ট্ৰাইবেলৰ বিৰুদ্ধে কোৱা নাই, তথাপিতো আমাক খেলাবলৈ গৈছিল। মই ভাবোঁ এইবাৰ বিজেপিক নিশ্চিতভাৱে সকলোৱে নস্যাৎ কৰিব।